এই চৈত পুথি দুই প্ৰকাৰৰ, পূৰ্ব পৰ্যায়ৰ চৈত পুথি আৰু উত্তৰ পৰ্যায়ৰ চৈত পুথি। আপোনালোকে যিখন ৰামচৰণ ঠাকুৰৰ চৈত পুথি পঢ়ি থাকে, গাঁৱে গাঁৱে চাগে ৰামচৰণ ঠাকুৰৰ চৈত পুথিখন চলে, সেইখন ৰামচৰণ ঠাকুৰে লিখা চৈত পুথি নহয়, সেইখন মাধৱদেৱৰ ভাগিনী ৰামচৰণে লিখা নাই, কোনোবা বেলেগ ৰামচৰণে লিখি মাধৱদেৱৰ ভাগিনৰ নাম দি থৈছে। সেইখনো হৈছে জাল পুথি, বুজিছে নাই? এইবিলাকো ঢেৰ কাহিনী, অলপ পঢ়িব লাগিব, বুজিব লাগিব। অসমীয়া সাহিত্য সেইকাৰণে ভালকৈ পঢ়িব লাগিব, তেতিয়াহে বুজি পাব। সেইখনো জাল পুথি, ৰামচৰণৰ নামত বেলেগে লিখি থৈছে। বাৰু সি যি নহওক, সেইকাৰণে ঘোষাখনক আমাক সংবিধান হিচাপে দিলে। সেই ঘোষাত নিবন্ধ কৰিলে মাধৱদেৱে যে শংকৰদেৱে ক'লে যে হৰি নাম কীৰ্তন কৰিবলৈ কোনো দেশকাল পাত্ৰ নালাগে। তেতিয়া মাধৱদেৱে লিখিলে বোলে হৰি নাম কীৰ্তনত নাহি দেশ কাল পাত্ৰ, নিয়ম সংযম একো বিধি, অ হৰিত শৰণ লয়া কেৱল হৰিৰ নাম, কীৰ্তন কৰন্ত হবে সিদ্ধি। যে হৰিনাম কীৰ্তন কৰিবলৈ বা অৰ্থাৎ ভকতি কৰিবলৈ দেশ কাল পাত্ৰ এইসমূহৰ কোনো ধৰণৰ নীতি নিয়ম নিবন্ধিত থাকিব নোৱাৰে। অৰ্থাৎ শ্ৰীৰামাতাক মানে সেইটো পাৰ্মিশ্যন দিলে যে তেওঁ শৌচ কৰি থাকোঁতেও ৰাম ৰাম কৈ থাকিব পাৰিব। কিন্তু এতিয়া ঘটনাটো হৈছে, মই প্ৰথমতেই ক'লোঁ আমাৰ বংগীয় সমাজখনৰ কথা, তাত মাতৃ পিতৃক পিতাৰ কথাও ক'লোঁ নে নাই? আমাৰ অসমৰ সংস্কৃতিত এটা লোকাচাৰ আৰু এখন সমাজ ব্যৱস্থা আছে। সমাজ ব্যৱস্থাত যিসমূহ ৰীতি নীতি চলি আহিছে, তাক যিটো ব্যৱস্থাই সমাজত কোনো ধৰণৰ ক্ষতি কৰা নাই, সেইসমূহ পালন কৰিলে আমাৰ কোনো ধৰণৰ ক্ষতি নহয়। যেনে আপুনি দিনটো এই পুথি এখন, যেনে 3 বস্ত্ৰ পৰিধান পিন্ধি পাঠ কৰা, 3 বস্ত্ৰ পিন্ধি গুৰু গৃহত বন্তি জ্বলোৱা, এই গুৰু গৃহত নিজৰ ঘৰত আপুনি পুথি এখন পঢ়িলে, এই ভাগৱতখন পঢ়িবলৈ কোনো ধৰণৰ নিবন্ধ নাই, আপুনি যিকোনো ধৰণে পঢ়িব পাৰে। কাৰণ ময়ো এইটো এটা আজিৰ এই সমাজখনৰ পৰা আহ্বানো জনাওঁ প্ৰত্যেককে, যে আমাৰ প্ৰত্যেকগৰাকী মাতৃ পিতৃয়ে নিজৰ নিজৰ যিসমূহ শিশু আছে, কণমানি আছে, তেওঁলোকৰ পঢ়াৰ টেবুলত এখন এখন নামঘোষা ৰাখিব। সেইখন গা ধোৱা, গা নুধুব বা নপঢ়া গা ধুই পঢ়িব লাগিব, এনেকুৱা ধৰণৰ নিবন্ধিত কথা নহয়। যেনেকৈ স্কুললৈ গ'লে কিতাপখন পঢ়িলে তেতিয়াহে ভাল নম্বৰ পাব, আমাৰ এই মনুষ্য জীৱনটো চলিবৰ কাৰণেও এই তাত গৈ পেলাই ক'বলৈ হ'লেও আমাক কিছুমান পদ পুথি লাগিব। কাৰণ আমাক বাৰম্বাৰ শাস্ত্ৰই কৈ গৈছে, হেন জানি শিশু হ'ব এৰি আন কৰ্ম, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমাক কুমাৰ কালতে ভাগৱতৰ ধৰ্ম গ্ৰহণ কৰিবলৈ দিছে। কিয়? কুমাৰ কালতে কিয় দিছে? ইয়াত বৈজ্ঞানিক দৃষ্টিভংগীও আছে আৰু শাস্ত্ৰীয় দৃষ্টিভংগীও আছে। কুমাৰ কাল মানে হৈছে শিশুকাল, বাল্যকাল। যেতিয়া আমাৰ বাল্যকালৰ পৰা কি আহিব? কৈশোৰকাল প্ৰাপ্তি। এই যিটো 10 এজ বুলি কৈছে, 3 এজ, তাক টেংগাৰ বুলিও কয় কোনোৱে, মানে 13 to 19, 13ৰ পৰা 19 বছৰৰ সময়ছোৱা মানুহৰ জীৱনৰ কাৰণে অত্যন্ত ভয়াৱহ বুলি কোৱা হৈছে। যে এই 3 এজ, 13, 19, এই 3 হৈ আছে নাই, এই বয়সসমূহ মানুহৰ জীৱনৰ কাৰণে অত্যন্ত ভয়াৱহ। যে এই সময়ছোৱাতে যদি ভাল শিক্ষা পায় তে শিশুটো ভাল হ'ব, আৰু যদি ধৰি লওক সেইকণ শিক্ষাৰ ফলতেই কোনোবা চুৰ হ'ব, ডকাইত হ'ব, সেইকণ শিক্ষাৰ ফলতে সি এজন সৎ মানুহ হ'ব। সেইকাৰণে আমাক এই যিটো বাঁহ কুমলীয়াতে বেকা কৰিব পাৰি, সেইকাৰণে সেই সময়তে ভাঁজ দিবলৈ দিছে, কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম। আৰু এই টিংগাৰ এজটো মানুহ যে পথভ্ৰষ্ট যে নহওক, মানে সেই কৈশোৰকাল প্ৰাপ্তিৰ সময়ছোৱা যে মানুহ যে পথভ্ৰষ্ট এটা বেলেগ দিশলৈ গতি নকৰক, ল'ৰাটো যে বিপথে পৰিচালিত নহওক, সেইকাৰণে সৎ পথৰ কাৰণে আমাৰ শৰণ দিয়া এটা ব্যৱস্থা ৰাখি থৈছে, যে সৰুতেই আমাক শৰণ দি দিয়া হয়, মানে গুৰুমুখী কৰা হয়। শৰণ দিব নোৱাৰিলেও গুৰুমুখী কৰি দিয়া হয়। কিয় কৰি দিয়া হয়? যে সেই সময়খিনি মানুহৰ বাবে অত্যন্ত ভয়াৱহ। আৰু আমি যদি শাস্ত্ৰীয় যুক্তি মতে চাওঁ, আয়ু যায় আলে জালে কেতিখনে ধৰে কালে নিৰন্তৰে বোলা ৰাম ৰাম। এতিয়া ধৰি লওক
আমি যদি ভাবোঁ বোলে সেই তেনেকুৱা বয়স হ'লেহে আমি হৰিনাম ল'ম, যদি সেই বয়সটো নাপাওঁ আগতে বোলে এক্সিডেণ্ট হৈ মৰি থাকিলে, তেতিয়া কি কৰিব? হয়নে নহয়? সেইটো যদি বয়স নাপায়গে, আজিৰ দেশৰ যি অৱস্থা, কৰোণাতে কিমান মানুহ মৰিলে, নাই মৰা জানো? দেখা দেখি গাড়ীখন চলাই গৈ থাকোঁতে কিমানটা ল'ৰা ঢুকাই গ'ল, কিবা হৈছে, হেন হৈছে, তেন হৈছে। তে সেই বয়সটো যদি নাপায়গে তেতিয়া কি হ'ব? সেই বয়সটো পাওক নেপাওক, আমাৰ মাতৃ পিতৃৰ কৰ্তব্য হৈছে যে তেওঁক শৰণ দিয়া, মানে ঈশ্বৰৰ ওচৰত আশ্ৰয় দিয়া। কাৰণ এই আত্মাটোৱে বিচাৰে কি? আমাক ঈশ্বৰ উপাসনা। ই ভোগ বিলাস সা সম্পত্তি একো নিবিচাৰে। কাৰণ আমি যেতিয়া গুচি যাম ইয়াতে সকলো ৰ'ব, আনেহে খাব, মোৰ সম্পত্তিখিনি আনে খাব। হয় নে নহয়? তেনেহ'লে এই মই এটা উদাহৰণ দিছিলোঁ যে চেণ্ডেলযোৰৰ উদাহৰণ, ক'ৰবাত কোনোবাই মোবাইলে চোবাইলে দেখিবও পাৰে যে আমাৰ দেহটো ইমানেই মূল্যহীন হৈ যাব। কেনেকুৱা হ'ব? আমি যদি আহি আছোঁ, এওঁলোকৰ ঘৰলৈ গ'লোঁ, ৰাস্তা দি যাওঁতে যদি এওঁলোকৰ ঘৰৰ সন্মুখতে মোৰ চেণ্ডেলযোৰ ছিগিলে থৈ দিলোঁ, বোলো আহোঁতে লৈ যাম, 100 টকা চেণ্ডেলযোৰ, ফিটাডাল লগালে ঠিক হ'ব। মোক থ'বলৈ দিব নে নিদিয়ে বাৰু? নিশ্চয় দিব। কিন্তু যদি মই মৰি যাওঁ, আজিলৈকে খুব ডাঙৰ মানুহ হৈ আছোঁ, বোলে এওঁ বোলে আমুক চাকৰি কৰে, তামুক চাকৰি কৰে, প্ৰফেচাৰ, কিন্তু যদি মৰি যায়, মৰি যোৱাৰ লগে লগে প্ৰাণটো যেতিয়া গুচি যাব, সেই দেহটো যদি কয় আপোনালোকৰ ঘৰত আকৌ আধা ঘণ্টা ৰখাব নেকি? নাৰাখে। মানে চেণ্ডেলযোৰতকৈও আমাৰ ভেলু নাই, চিগা চেণ্ডেলযোৰতকৈ। তে চিগা চেণ্ডেলযোৰতকৈও আমাৰ মূল্যহীন আমাৰ এই দেহটো। তেন্তে হ'লে আমি আমাৰ আত্মাটোৰ মূল উদ্দেশ্যটো কি? ভাগৱত প্ৰাপ্তি, মানে যিটো জন্ম মৃত্যুৰ যিটো চাৰ্কুল চলি আছে, মানে চক্ৰ চলি আছে, সেইটোৰ পৰা আমি মুক্তি পোৱা। মই আকৌ কৈছোঁ যে আমাৰ মহাপুৰুষীয়া ধৰ্মত মুক্তিৰ কথাটো নাই, আদৰ্শটো নাই। তথাপিও আমাৰ মনুষ্য জীৱনৰ উদ্দেশ্যটো হৈছে কি? মুক্তি সাধন। হয়নে নহয়? তে এই জন্ম মৃত্যু চক্ৰটোৰ পৰা মুক্তিৰ এটাই হৈছে, সি হৈছে ভাগৱত ভক্তি। ভগৱত ভক্তি মানে ঈশ্বৰ ভক্তি। তে আমাৰ উদ্দেশ্যটো হৈছে প্ৰত্যেককে নিজৰ যি কৰ্তব্য আছে সেই কৰ্তব্যখিনি কৰিও যে ঈশ্বৰক পুৱা আৰু গধূলি, যিজন ঈশ্বৰে দিনটোত 24 ঘণ্টা দিছে, যিজনে সপ্তাহটোত 7 দিন দিছে, যিজনে মাহটোত 30 দিন দিছে, যিজনে বছৰত 365 দিন দিছে, ডিপিআৰ হ'লে 66 দিন দিছে, যিজনে আমাক মনুষ্য আয়ুসটো বৰিষ সংখ্যাত বুলি কৈছে, মনুষ্য বছৰ মানে আয়ুস হৈছে 100 বছৰ দিছে। মনুষ্যৰ আয়ুস 100 বৰিষ সংখ্যাত 100 বছৰ দিছে। তেওঁৰ কাৰণে আমি কি পুৱা আৰু গধূলি 10 মিনিট সময় দিব নোৱাৰিম নেকি? পুৱা আৰু গধূলি যে আমি তালযোৰ লৈ পেলাইহে প্ৰসংগ কৰি থাকিলে ঈশ্বৰে পাব নেকি? অকণমান গুৰু ঘৰ ভাগত বহি, গুৰু ঘৰেই হওক বা য'তেই নহওক, একেবাৰে গুৰু ঘৰতে বহিব লাগিব বুলি কোনো কথা নাই। য'তেই নহওক বহি পেলাই যে নিজৰ মনটো শুদ্ধ বুলি ভাবি য'তেই থাকক, যেনেকেই থাকক, ঈশ্বৰক উপাসনা কৰাই হৈছে মূল আমাৰ উদ্দেশ্য। কৃষ্ণৰ নামষাৰ ল'ব লাগে, তেওঁক চিন্তন কৰিব লাগে, আমি তেনেকৈ ঈশ্বৰক পাম। কিন্তু আমাৰ এটা সমাজ ব্যৱস্থা আছে, পুনৰ কওঁ, সমাজত এটা নিয়ম আছে যে এনেধৰণৰ কৰিব লাগে। সমাজৰ যিটো নিয়ম আজিৰ পৰা গতানুগতিকভাৱে চলি আহিছে, সেইটো পৰাপক্ষত আমি উলংঘা নকৰিলেই ভাল। কিহক যে, কিন্তু মই এটা কথা কৈ দিওঁ, এইটো প্ৰশ্ন যোনে কৰিছে তেওঁক আকৌ ক'ম যে ঘৰত আমি যি কৰোঁ তাত আমাৰ কোনো আপত্তি নাই। এটা সমাজলৈ যেতিয়া গুচি আহোঁতে, সমাজ, তুমি ধৰি লোৱা, মই তোমাৰ উদাহৰণটোকে দিছোঁ, তুমিয়ে যদি প্ৰশ্নটো সুধিছা, মই উদাহৰণটো দিলোঁ। তুমিয়ে এখন সমাজ নহয়, এখন সমাজ এটা চলি আহিছে, মানে ধৰি লওক 50 জন 60 জন মিলি এখন সমাজ চলি আহিছে। যদি অনুশাসন নাথাকে তেন্তে তাত বিশৃংখলতা অহাটো স্বাভাৱিক। বিশৃংখল আহিব নালাগে। যে এইটো যিটো নিবন্ধিত হৈ আছে, যে প্ৰশ্নটো হৈছে যে মানে যিসকলে 3 বস্ত্ৰ পৰিধান নকৰি পেলাই বা কৰি বা নকৰাকৈ বন্তি জ্বলাব পায় বা ভাগৱত শাস্ত্ৰ আদি পঢ়িব পায় নেপায়, এইসমূহৰ
সেইটোকে প্ৰশ্ন কৰিছিল যে নিষেধাজ্ঞা আছে, তাৰ পৰা সৎ উত্তৰটো বিচাৰিছে যে সমাজ এখন আমি ভাঙি দিলে নহ'ব, যে হয় তুমি যিটো চিন্তা কৰিছা ময়ো চিন্তা কৰিম, আমাৰ নিউ জেনেৰেশ্যন নতুন যিটো প্ৰজন্ম তাত 50 জনে চিন্তা কৰিব, কিন্তু তেতিয়া সমাজত এটা ব্যৱস্থা থাকিবনে? কেতিয়াও নাথাকে, সমাজখন উলংঘা হৈ যাব, যে যিটো এটা আদৰ্শত চলি আহিছিল ইমান দিনে এখন সমাজ চলি আহিছে সেইটো উলংঘা হৈ যাব, কোনেও গুৰু গোসাঁই নমনা হ'ব। গুৰু গোসাঁই মানে নীতি নিয়ম যেতিয়া আস্থা নোহোৱা হ'ব তাত তেতিয়া কি হ'ব, বিশৃংখলাৰ সৃষ্টি হ'ব, সমাজখন আকৌ থান বান হৈ যাব। যেনেকৈ এখন সমাজ বিহু মঞ্চ এখনত যিমান কাজিয়া হয়, এই নাম এতিয়া আজিৰ ইয়াত কাজিয়া কিমানখন হৈছে? বিহু অনুষ্ঠানটো পাতিছে, নিশ্চয় পাতিছে, কিবা দলি পাতিছে, কিবা পাতিছে, হেন পাতিছে, তেন পাতিছে, যিমান কাজিয়া হৈছে আজি এই ভাগৱত পাতাৰ কাৰণে কিবা কাজিয়া হৈছে নেকি? হ'ব, নিশ্চয় হ'ব যে স্বাভাৱিক এখন দুখন খুটুক খাটাক কিবা এটা মন নিমিলিলে, যে যদি ক'ব পাৰে তোক চাউল আনিবলৈ দিছিলোঁ, এবেগ কিয় তই নানিলি, আধা কেজি কিয় আনিলি, তেনেকুৱা এটা হ'ব পাৰে। তাতকৈ বেলেগ কাজিয়া নহয়। কিয় নহয়? ইয়াত ভকতি সোমাই আছে, ইয়াত ভক্তি সোমাই আছে, ইয়াত ধন টকা পইচা নচলে, ইয়াত অৰিহণা চলে। মানে ভকতিত যেতিয়া ধনত অৰিহণা, ভকতি সোমাই গৈছে, সি অৰিহণা হৈ পৰিছে। ইয়াত ভকতক টকা 500 দি পেলাই আমি মতা নাই, আমি অৰিহণাহে দি আছোঁ। সেইকাৰণে ঠিক তেনেদৰে আমাৰ ইয়াত সমাজ এখন ব্যৱস্থা আছে, গতানুগতিককৈ ইমান দিনে চলি আহিছে, তাত আমি বিশৃংখল কৰি লাভ নাই। আমাৰ যিটো ব্যৱস্থা চলক, কিন্তু ঘৰত যেতিয়া পঢ়িব প্ৰত্যেকেই পঢ়ক, ভাগৱত পঢ়ক, নিজে যিখিনি ৰীতি নীতি কৰে নিজৰ হিচাপত কৰক, কিন্তু সমাজত কৰিলে, সমাজৰ বান্ধোনটোত চলিলে সমাজখন সুস্থিৰ থাকিব বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। কাৰণ শংকৰদেৱ মাধৱদেৱেও আজি নামঘৰৰ ব্যৱস্থাটো নিদিলেহেঁতেন, কি ঘৰত কি নাম গাব নোৱাৰে নেকি? শংকৰদেৱৰ দৰ্শনত দেখোন চব দেখোন নিৰাকাৰে, সাকাৰ বাট নায়েই, নিৰাকাৰ বাট। তে নিৰাকাৰ যদি মানেই, তে সকলোতে সমস্ত ভূতত দেখিব এক নাৰায়ণ, আতপৰে আন ধৰ্ম সবেৰ বিড়ম্বন, যে সকলোতে যেতিয়া নাৰায়ণ দেখিব তেনেহ'লে বাকী দেখোন নিয়ম নাথাকিলে, শংকৰদেৱে নিজে ক'লে। তেনেহ'লে শংকৰদেৱে যদি ক'লে যে সমস্ত ভূতত দেখিব এক নাৰায়ণ, আতপৰে আন ধৰ্ম সবে বিড়ম্বন, তে শংকৰদেৱে যেতিয়া কৈ দিলে যে কোনো ধৰ্মৰ নীতি নিয়ম একো নায়েই, তেন্তে কিয় ইমানখিনি প্ৰথা চলি আহিছে? তে শংকৰদেৱে দেখোন নামঘৰে প্ৰতিষ্ঠা কৰিব নালাগিছিল, তেওঁ কৰি থৈ গৈছে। কিহৰ কাৰণে? যে মানুহখিনি এক হৈ থাকক। সেইকাৰণে মানুহখিনি এক হ'বৰ কাৰণে কিছুমান নীতি নিয়মো থাকিব লাগিব, আৰু যেতিয়া এখন সমাজত ঢেৰ মানুহ থাকিব তাত কিন্তু অনুশাসন লাগিবই। অনুশাসন নাথাকিলে সেই সমাজখন সমাজ হৈ নাথাকিব।